ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহে। এতিয়া অসমীয়াৰ দায়িত্ব বাঢ়িল বুলি মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। লগতে কয়, অসমীয়া ভাষাটো বহু প্ৰাচীন, অসমীয়া ভাষাই বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে। ভাল কথা এইটো। অসমীয়া ভাষাই এই স্বীকৃতিটো বহুত আগতেই পাব লাগিছিল। বৰং আমি ধ্ৰুপদী ভাষা হিচাপে বহুত বেছি প্ৰাচীন বুলিয়ে দাবী কৰিব পাৰোঁ। তথাপি যে ৰাজহুৱাভাৱে স্বীকৃতিটো এটা বেলেগ কথা হয়। ইয়াৰ লগত হয়তো অন্য সা সুবিধা ইত্যাদি কথা জড়িত হৈ থাকে। গতিকে ই যেতিয়া তেনে এটা স্বীকৃতি পালে, তেতিয়া স্বাভাৱিকতেই তাৰ লগত আনুষংগিক যিবিলাক সা সুবিধাবিলাক আমি পাম, আৰু সেইখিনি যাতে আমি জাতি হিচাপে ভাষাৰ স্বাৰ্থত গ্ৰহণ কৰোঁ, সেই আবেদন মই সকলোৰ প্ৰতি আগবঢ়াইছোঁ। আমি এবাৰ অন্ততঃ সচেতন হ'ব পাৰিছোঁ বা সুবিধা এটা পাইছোঁ যে আমাৰ ভাষাটো কিমান প্ৰাচীন, কিমান পুৰণি, কিয় ই ক্লাছিকেল, কিয় ধ্ৰুপদী। আৰু সেইটো যদি আমি অনুভৱ কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমি সেই অনুযায়ী কামৰ কাৰণে আগুৱাই যাব পাৰিম। আমাৰ এটা ধাৰণাৰ ভুল এটা হৈ যায়। সাধাৰণতে আমি অসমীয়া ভাষাটো আগবাঢ়িছে, বিশ্বৰ পটভূমি দিয়াৰ এটা স্বীকৃতি পাইছে, এনেকুৱা ধৰণৰ কথাবিলাক আমি সাধাৰণতে সাহিত্য গুণী জ্ঞানী যিসকল লোক, তেওঁলোকৰ কামৰ ওপৰতে নিৰ্ভৰ কৰি কওঁ। কিন্তু ভাষা এটা জীয়াই থাকে প্ৰকৃততে জনসাধাৰণৰ মাজত। একেবাৰে যিসকল খাটি খোৱা মানুহ, যিসকলে হয়তো সাহিত্যৰ বিষয়ে বিশেষ একো নাজানেও, তেওঁলোকৰ মাজতেই ভাষাটো জীয়াই থাকে। আৰু সেইকাৰণে আমি সামূহিকভাৱে সকলোকে সামৰি লৈ ভাষাৰ উন্নতিৰ কাৰণে চেষ্টা কৰা ভাল।